Hello and welcome to APSC Rise. Today we will 9th and 10th April of 2024 most important current affairs from Assam Tribune and other newspapers of India. A video to beneficial for APSC, ADRE, SI and other state level examinations of Assam. So let's start. Here we go our different classes that we provide in the YouTube platform. Classes bro playlist my description of dit hoisu. আৰু এটা কথা মনত ৰাখিবা ইতিয়াৰ পৰা অলপকৈ যদি আমাৰ ভিডিঅ'ছবোৰ চাই থাকা অন ৰেগুলাৰ বেচিছ তুমি বাকিবোৰ ষ্টুডেণ্ট যোনে পৰীক্ষাৰ এক মাহৰ আগৰ পৰা পঢ়িম বুলি ভাবি আছে তেওঁলোকতকৈ 70 to 80% আগবাঢ়ি থাকিবা গতিকে ভিডিঅ'ছবোৰ চাই থাকিবা আৰু লগতে পিডিএফবোৰ ডাউনলোড কৰিবা টেলিগ্ৰাম চেনেলৰ পৰা আৰু ৰিভাইজ মাৰিবা ওকে তেজপুৰ ইউনিভাৰ্চিটি আৰু ডিচি অফিচ শোণিতপুৰত চাকৰি ওলাইছে দুইটা এডভাৰটাইজমেণ্ট আমাৰ টেলিগ্ৰাম চেনেলত আপলোড কৰা হৈ আছে তোমালোকে তাৰ পৰা এডভাৰটাইজমেণ্ট দুইটা ডাউনলোড কৰি ইন ডিটেইল চাব পাৰা আৰু যদি কিবা ডাউট থাকে দেন কমেণ্ট ছেকশ্যনত সুধিব পাৰা এতিয়া আমি চাম লাষ্ট ক্লাছত তোমালোকক কৰিব দিয়া এমচিকিউটোৰ শুদ্ধ উত্তৰ Who is declared as the chef de mission for Paris Olympics 2024 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মেৰী কম শৰৎ কমল কোন আছিল তেওঁ আছিল ফ্লেগ বিয়াৰাৰ বিলকিছ মিৰ কোন হয় তেওঁ হৈ গ'ল দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন অন দ্য পেৰিছ অলিম্পিক্স জুৰি যোনে যোনে কমেণ্ট ছেকশ্যনত শুদ্ধ উত্তৰ দিছে তেওঁলোকক ধন্যবাদ আৰু কংগ্ৰেটছ নেক্সট আমি চাম আজিৰ ওৱান লাইনাৰ্ছ দলনি বিল ইজ লোকেটেড এট হুইচ ডিষ্ট্ৰিক্ট অফ আছাম বঙাইগাঁও Diung River flows through which district of Assam? Dima Hasao district of Assam. Sajibu Saraiba এটা নিউ ইয়াৰ ফেষ্টিভেল হয় ক'ত চেলিব্ৰেট কৰে মণিপুৰত কৰে কোনে চেলিব্ৰেট কৰে মেইটি পিপলবিলাকে এই সাজিবু সাৰেবা ফেষ্টিভেলটো চেলিব্ৰেট কৰে আমি যদি ভাৰতবৰ্ষৰ বিভিন্ন নিউ ইয়াৰ ফেষ্টিভেল চাওঁ তেনেহ'লে আমি দেখা পাম আমাৰ নিউ ইয়াৰ আমাৰ অসমৰ নিউ ইয়াৰ ফেষ্টিভেল কি হয় বহাগ বিহু ঠিক সেইদৰে মণিপুৰৰ মেইটি পিপলখিনি সাজিবু চেৰাইবা আৰু তেনেকৈ গোটেই ভাৰতবৰ্ষত বিভিন্ন ষ্টেটত বিভিন্ন নামত নিউ ইয়াৰ ফেষ্টিভেল চেলিব্ৰেট কৰা হয় যেনে পাঞ্জাৱত বৈশাখী হৈ গ'ল মহাৰাষ্ট্ৰ গোৱাত গুৰু পৰৱা হৈ গ'ল তো এইখন লিষ্ট হৈ গ'ল তোমালোকে এবাৰ এইখিনি চাই ল'বা যে কোনখন ষ্টেটত কি হিচাপত চেলিব্ৰেট কৰে যেনে বিশুবা সংক্ৰান্তি ওড়িশা পুথাণ্ডু তামিলনাডু বিশু কেৰেলা উগাড়ি কৰ্ণাটকা অন্ধ্ৰপ্ৰদেশ তেলেংগানা তো এবাৰ এইখিনি চাই ল'বা অ'কে আমি মণিপুৰৰ বিষয়ে অলৰেডি আমাৰ লাষ্ট ক্লাছত চাইছিলোঁ গতিকে এটা কুৱেশ্যন সুধিম তোমালোকক হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ মণিপুৰ ট্ৰাই কৰা কমেণ্টত শুদ্ধ উত্তৰ দিবলৈ নেক্সট আমি চাম আইডিয়া অফ ডেম'ক্ৰেচি বুলি এখন কিতাপ লিখিছে কোনে লিখিছে ছেম পিট্ৰ'ডাই লিখিছে ছেম পিট্ৰ'ডা ইজ ৱেল ন'ন এজ দ্য ফাদাৰ অফ য়েল্ল' ৰেভলিউশ্যন য়েল্ল' ৰেভলিউশ্যন কি হয় য়েল্ল' ৰিভলিউশ্যনত আমি আমাৰ যোনটো অইল চিডৰ প্ৰডাকশ্যন হয় সেই প্ৰডাকশ্যনটো ইনক্ৰিজ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই য়েল্ল' ৰিভলিউশ্যনত ছেম পিট্ৰ'ডাই এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে' কৰিছিল নেক্সট আমি চাম আমাৰ অসমৰ ৰিনাউণ্ড ভায়লিনিষ্ট মিনতী খাউণ্ডক সংগীত নাটক একাডেমী অমৃত এৱাৰ্ড দিয়া হৈছে নেক্সট আমি চাম এবাউট সুমিত নাগাল তেওঁ হৈ গ'ল ভাৰতৰ প্ৰথমজন টেনিছ প্লেয়াৰ টু উইন ATP মাষ্টাৰ্ছ 1000 মেটচ অন ক্লে টেনিছত ডিফাৰেণ্ট কোৰ্টছ থাকে যেনে ক্লে কোৰ্ট থাকিলে গ্ৰাছ কোৰ্ট থাকিলে কাৰ্পেট কোৰ্ট থাকিলে হাৰ্ড কোৰ্ট থাকিলে তো সুমিত নাগাল হৈ গ'ল ক্লে কোৰ্টত জিকিবলৈ সক্ষম হোৱা প্ৰথমজন ভাৰতীয় টেনিছ প্লেয়াৰ আৰু লগতে তেওঁ হৈ গ'ল দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন মণ্টি কাৰ্লো মাষ্টাৰ্ছ ছিংগল মেইন ড্ৰ ইন 42 years ইয়াৰ মানে হ'ল যে 1977ত প্ৰথমবাৰ মণ্টি কাৰ্লো জিকিছিল বিজয় অমৃত ৰাজে তাৰপিছত 1982ত ৰমেশ কৃষ্ণনে আৰু তাৰপিছত আফটাৰ 42 years জিকিলে সুমিত নাগালে চ' হি বিকামছ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন মণ্টি কাৰ্লো মাষ্টাৰ্ছ ছিংগল মেইন ড্ৰ ইন 42 years অ'কে কিন্তু পৰীক্ষাত যদি সোধে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন মণ্টি কাৰ্লো মাষ্টাৰ ছিংগল মেইন ড্ৰ তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব বিজয় অমৃত ৰাজ নেক্সট আমি চাম এবাৰ সুবিধা পৰ্টেল লঞ্চ কৰিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই পৰ্টেলটো থ্ৰু ডিফাৰেণ্ট ইলেকশ্যন ৰিলেটেড ইভেণ্টছ যেনে অৰ্গেনাইজিং ৰেলিজ অপেনিং টেম্পৰৰী পাৰ্টি অফিচেছ কণ্ডাক্টিং ড'ৰ টু ড'ৰ কেনভাছিং বা পেম্পলেট ডিষ্ট্ৰিবিউশ্যন এইবোৰ ৰিগাৰ্ডিং পাৰ্মিশ্যনছ ল'ব পাৰিব
নেক্সট আমি চাম এবাউট শক্তি ফেষ্টিভেল অফ মিউজিক এণ্ড ডান্স কোনে অৰ্গেনাইজ কৰিছে সংগীত নাটক একাডেমি এই শক্তি ফেষ্টিভেল অফ মিউজিক এণ্ড ডান্স পতা হ'ব এট 7 ডিফাৰেণ্ট শক্তিপীঠছ ইন দ্য কাণ্ট্ৰি এই ফেষ্টিভেল ষ্টাৰ্ট হ'ব আমাৰ মা কামাখ্যা টেম্পল অফ গুৱাহাটী আৰু শেষ হ'বগৈ মা হৰসিদ্ধি টেম্পল এট মধ্যপ্ৰদেশ আমাৰ ভাৰতবৰ্ষত কেইটা শক্তিপীঠ আছে 51টা শক্তিপীঠ আছে চ' ইয়াৰ পৰা ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে পৰীক্ষাত শক্তি ফেষ্টিভেল অফ মিউজিক এণ্ড ডেন্স কেইটা শক্তিপীঠত পতা হ'ব 7টা শক্তিপীঠত পতা হ'ব বা শক্তি ফেষ্টিভেল অফ মিউজিক এণ্ড ডেন্স কোনটো শক্তিপীঠৰ পৰা ষ্টাৰ্ট কৰিছে কামাখ্যা টেম্পলৰ পৰা ষ্টাৰ্ট কৰিছে কোনটো শক্তিপীঠত শেষ হ'ব মা হৰসিদ্ধি টেম্পল উজ্জৈন মধ্যপ্ৰদেশত শেষ হ'ব তো এনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে ইন ইয়ৰ এক্সামিনেশ্যনছ নেক্সট আমি চাম এবাউট সাগৰ কৱচ 2024 তো সাগৰ কৱচ 2024 এটা কোষ্টেল ছিকিউৰিটি এক্সাৰচাইজ ক'ত কণ্ডাক্ট কৰিছে লক্ষদ্বীপ আইলেণ্ডছত কণ্ডাক্ট কৰিছে কোন কোন ইনভলভ আছে ইয়াত ইনভলভ আছে মেৰিটাইম ছিকিউৰিটি এজেঞ্চিজ ছাচ এছ দ্য ইণ্ডিয়ান নেভি ইণ্ডিয়ান কোষ্ট গাৰ্ড মেৰাইন পুলিচ ফিচাৰিজ কাষ্টমছ এণ্ড আদাৰ ছিকিউৰিটি এজেঞ্চিজ এই কোষ্টেল ছিকিউৰিটি এক্সাৰচাইজটো কেইদিনীয়া হয় দুদিনীয়া হয় অ'কে নেক্সট আমি চাম এবাউট INS শাৰদা INS শাৰদাক অন দ্য স্পট ইউনিট চাইটেশ্যন এৱাৰ্ড দিছে ফৰ এণ্টি পাইৰেচি অপাৰেশ্যন INS শাৰদাই এখন ইৰাণিয়ান ফিচিং ভেছেল যাৰ নাম হৈ গ'ল ওমাৰিক বচাইছে ফ্ৰম দ্য পাইৰেটছ অফ সোমালিয়া অ'কে যিহেতু আমি সোমালিয়াৰ বিষয়ে পঢ়িছোঁ গতিকে সোমালিয়াৰ কেপিটেল চাই লওঁ কেপিটেল হৈ গ'ল মগাদিছু কাৰেঞ্চি হৈ গ'ল সোমালি চিলিং এইখন হৈ গ'ল সোমালিয়া আৰু তোমালোকৰ মনত আছেনে হৰ্ণ অফ আফ্ৰিকা কাক কোৱা হয় হৰ্ণ অফ আফ্ৰিকা কোৱা হয় সোমালিয়া ইথিঅ'পিয়া ইৰিট্ৰিয়া আৰু ডিজিবটিক একেলগে কোৱা হয় হৰ্ণ অফ আফ্ৰিকা বুলি আৰু তাৰ কাৰণে মই ট্ৰিক এটা দিছিলোঁ তোমালোকক চিট বুলি মনত ৰাখিবা অ'কে এতিয়া মই তোমালোকক কেইটামান প্ৰেক্টিছ MCQ দিছোঁ ফ্ৰম 1 এপ্ৰিল টু 5 এপ্ৰিল যোনখিনি মই অলৰেডি ক্লাছত পঢ়ালোঁ তাৰ পৰা মই কেইটামান বাছি MCQ প্ৰেক্টিছ কৰিব দিছোঁ তোমালোকে কৰিবা কমেণ্ট ছেকশ্যনত উত্তৰ দিব চেষ্টা কৰিবা প্ৰথমটো হৈ গ'ল ফাৰ্ষ্ট গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তাৰপিছত আহি গ'ল সাতচুক মিয়ানচিয়াম ফেষ্টিভেল মেঘালয়ৰ কোনটো কমিউনিটিয়ে চেলিব্ৰেট কৰে থাৰ্ড হৈ গ'ল IRDAIৰ ফুল ফৰ্ম সুধিছোঁ ছেইফ আলী চৰণৰ নতুন পজিশ্যন কি হয় স্পেচিয়েল ফিচাৰ অফ কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট কি হয় হোৱাট টাইপ অফ প্লেণ্ট ইজ বিং বিল্ড এট কোচিন এয়াৰপৰ্ট ইন collaboration with BPCL how is Khongtong village in Meghalaya known এইটো একদম ইজি প্ৰশ্ন নেক্সট হৈ গ'ল কুৱেশ্যন নম্বৰ 9 which port in India emerged as the top cargo handling port in India in the financial year 2023-2024 পঢ়াইছোঁ তোমালোকে কৰিছাও নেক্সট হৈ গ'ল where is the Kokaijana Reserve Forest located ডিষ্ট্ৰিক্টখন ক'ব লাগে ক'ত আছে 11 নম্বৰ হৈ গ'ল হোৱাট প্ৰডাক্টছ ফ্ৰম মেঘালয়া হেজ বিন এৱাৰ্ডেড আ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ 12 নম্বৰত আছে হোৱাট ইজ দ্য এচিভমেণ্ট অফ ভাৰত এলুমিনিয়াম কোম্পানী লিমিটেড চ' এইখিনি তোমালোকক প্ৰেক্টিছ MCQ দিলোঁ তোমালোকে ট্ৰাই কৰিবা যদি পঢ়া নাই এতিয়াও চান্স আছে ধুনীয়াকৈ PDF বিলাক ডাউনলোড কৰিবা ৰেগুলাৰ ৰিভাইজ কৰিবা দেখিছা মই ৰেগুলাৰ ক্লাছত কওঁ ৰিভাইজ কাৰণ আছে নহ'লে পৰীক্ষাত গৈ হ'ব কনফিউজন অ'কে তো ভালকৈ পঢ়া ভালকৈ ৰিভাইজ কৰা এই PDFখন ক'ৰপৰা ডাউনলোড কৰিব পাৰিবা ফ্ৰম দ্য টেলিগ্ৰাম চেনেল APSC ৰাইজ আৰু ইয়াৰ চেনেলৰ লিংকটো মই দি দিম কমেণ্টছ আৰু ডেছক্ৰিপশ্যন ছেকশ্যনত আৰু APSC ৰাইজৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগিছে কি কৰিবা ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ